নমস্কাৰ। আজি 5 ছেপ্টেম্বৰ আটাইকে মই আপোনালোকৰ সম্ভাষণ জনাইছোঁ মোৰ নতুন ভিডিঅ'টোলৈ। আৰু মই আৰম্ভ কৰিছোঁ আজি এই মোৰ ঘৰৰ পৰাই। তাৰপিছত মোৰ আজি দিনটো বহুতখিনি কাম আছে। আৰু 5 ছেপ্টেম্বৰ বুলি আপোনালোকে জানেই, আজি শিক্ষক দিৱসৰ বহুতকেইটা নিমন্ত্ৰণো আছে। আৰু ৰাতিপুৱাতে আজি ৰূপগড় জাতীয় বিদ্যালয়তো মোক নিমন্ত্ৰণ এটা দিলে, কাৰণ যাক মাতিছিলে তেওঁ হেনো নাহোঁ বুলি ক'লে মূৰামূৰি সময়ত। তাৰপিছতে মোকে মাতিলে। মই অৱশ্যে আজিৰ দিনটোত যাব নোৱাৰোৱেই কোনোপধ্যে, তথাপি ক'লোঁ যে এঘণ্টাৰ কাৰণে হ'লেও মই যাম বাৰু। মানুহে মাতিলে আগ্ৰহ কৰি মই নোযোৱাকৈ থাকিব নোৱাৰোঁ, যিয়েই নহওক আৰু মই যাওঁৱেই এখন্তে। গতিকে তাত যোৱাৰ উপৰিও তাৰপিছত মোৰ ঘৰত অকণমানিটো মোৰ সৰু ল'ৰাৰ যিটো পুত্ৰ, এইটো 5-6 মাহৰ চলি আছে, তাৰ অকণমান ভাত মুখত দিম বুলি ভাবিছোঁ। কাকো মই নিমন্ত্ৰণ জনোৱা নাই, সেইকাৰণে কোনেও বেয়া নাপাব। আৰু ঘৰতে অকণমান নিয়মটো কৰিম, মোমায়েকক মাতি আনি সেইখিনিয়ে। আৰু যদি কোনোবা এনেই জানি পেলাই আহে আপত্তিও নাই, কিন্তু বহুত অসুবিধাৰ কাৰণে আচলতে তেনেকৈ কৰিছোঁ। আৰু অসুবিধা সৰু হৈ আছে আৰু ভালকৈ বহিবই পৰা নাই। আৰু যিহেতু নিয়মটো কৰিব লাগে, কাৰণ মাকে স্কুল যাব, স্কুল গ'লেতো খুৱাব লাগিব, সেইকাৰণে আমি ঘৰতে অকণমান কৰি থৈছোঁ। পিছত মানুহক এসাঁজ খুৱাম, সেইটো মনতে ভাঙিছোঁ বাৰু। যি নহওক, মাকে কৈছিল দৌল গোবিন্দত যাম। দৌল গোবিন্দত যাবলৈও তাক লৈ পেলাই দিনটো সি থকাটো সম্ভৱ নহয়, অকণমান হৈ আছে। সেইকাৰণে ঘৰতে কিছু কৰিম, আপোনালোকক দেখুৱাম বাৰু অলপ চলপকৈ। কিন্তু যিসকলক নিমন্ত্ৰণ জনোৱা নাই বেয়া নাপায় যেন। সকলোৰে মৰম আছে, চেনেহ আছে, আশীৰ্বাদ আছে, কিন্তু জানোৱেই। তাৰপিছতে আছে BED কলেজত আমাৰ জ্যেষ্ঠ নাগৰিকৰ এখন সভাও আছে। আৰু অল্ড এজ হোমৰো বহুতখিনি অসুবিধা হৈ আছে। অল্ড এজ হোমটো সলোৱা হ'ল আমাৰ, তাতো যোৱাৰ কথা ভাবি আছোঁ, কিন্তু সময়েহে ক'ব যাব পাৰোঁ নে নোৱাৰোঁ। আৰু হয়তো আজিৰ অনুষ্ঠানটো আমাৰ সৰু হ'লেও যিহেতু 2জনমান হ'লেও মানুহ বা আমাৰ ঘৰৰ মানুহখিনি আহিব, গতিকে খোৱা বোৱাৰ এটা লেঠা থাকিবই। গতিকে সেইবিলাক গোটেইখিনি আলমাৰি আপোনালোকক অকণ দেখুৱাই দিম বাৰু, বিশেষ যদিও দেখুৱাব নোৱাৰোঁ। এয়াকে মই ক'লোঁ। মোৰ ভিডিঅ'টো আপোনালোকে চাব আৰু কেনে লাগিলে মোক ক'বলৈ নাপাহৰিব। ধন্যবাদ। ককায়েকে স্কুল যাব ওলাল, ভায়েকে আহি পেলাই হাঁহি চাই আছে আইতাকৰ লগত। তাৰ আজি যদিও ভাত মুখত দিয়া, কিন্তু স্কুল আছে ইয়াৰ। ই বোলে স্কুলত বক্তৃতাও দিব ডাব্বুৱে, সেইটো টুক সি আৰু নাজানে নহয়, খেলি আছে। নহয়, এইটো চালে তাৰ আজি ৰাতিপুৱা এয়া আমাৰ ইহঁতে জয়া, জামিনী, ৰীতা চব লাগি দিছে পাচলি কটা। পাচলিটো কাটিবই লাগিব। তাৰপিছত এসাঁজ ভাত যিহেতু বনাব লাগিব, ভাত আজি বনাবলৈ কাকোৱে মাতা নাই। এয়া প্ৰসাদবিলাক ধুই মেলি ধুনীয়াকৈ কল, নাৰিকল, ফল মূল যিমান আছে কাটি মেলি থৈ দিছে। এইবিলাক প্ৰসাদ ধুই ফুল চুল আনি, তামোল পাণ যি য'ত লাগে আনি জামিনী আৰু জয়াই ৰেডি কৰি দিছে। তাৰ মাজতেই মই এয়া স্কুললৈ আহিলোঁ, ৰূপগড় জাতীয় বিদ্যালয় আহিলোঁ। মই কৈছোঁৱেই যে মোৰ অকণমান সময় উলিয়াই তাৰ মাজতেই আহিব লাগিব। আহিছোঁ আৰু আহি তেওঁলোকৰ লগত এই সৰু ল'ৰা ছোৱালীবোৰৰ এইবিলাক চায়ো ভাল লাগে। অকণমান চালোঁ। আজি কি আছে ন? আজি কি শিক্ষক দিৱস? কৈ দিয়া, কি আছে আজি? কি কোনে জানে? শিক্ষক দিব। শিক্ষক দিবৰ কাৰণে তোমালোকে কি কৰিছা? ছাৰক কলম দিছোঁ। কলম দিছা আৰু সেৱা কৰিছা? নিজৰ সৰু কালটোলৈ মনত পৰি যায় দেই। আমাৰ সেইবিলাক নাছিল, আমাৰ আছিল টিকেট বিক্ৰী কৰা। আজি কি আছে? আমি এনেকৈ কলম কিনি ছাৰৰ প্ৰতি দিবলৈ আমাৰ মাহঁতৰ সামৰ্থ্যও নাছিল। কলম দিব লাগে, মাহঁতক ক'বও নোৱাৰিছিলোঁ এইবিলাক কথা। সন্মান কৰিব লাগেনে? আমি 5 পইচাৰ পৰা বিক্ৰী কৰিছিলোঁ দেই টিকেটবিলাক। শিক্ষকক সদায় সন্মান কৰিবা দেই।
তাৰপিছত 10 পইচা, তাৰপিছত 4 অনা হৈ গ'ল। এনেকৈ আমি ৰাস্তাত যাকে পাওঁ তাকে টিকেটটো বিক্ৰী কৰোঁ। আনকি আমি মানে গাঁৱত যাওঁ, মানে বহুত দূৰ খোজকাঢ়ি যোৱা মন এয়া স্মৃতি তৰ্পণ কৰা সকলোৱে। আৰু এই আমাৰ শিক্ষয়িত্ৰীসকল, সৰু সৰু ছোৱালী ইহঁত ডাঙৰ হৈ গ'ল। শিক্ষয়িত্ৰীজনী মাখন বাইদেউ মাইকনক সম্বৰ্ধনা জনাব। সকলোৱে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাইছোঁ ফুলেৰে। আৰু স্মৃতি তৰ্পণ সেইবিলাক অনুষ্ঠান আমি আমাৰ অগ্ৰজসকলক সন্মানটো জনাবই লাগিব। এই ল'ৰা ছোৱালীবিলাক বহি গ'ল আৰু হুলস্থুল, সিহঁতৰ যিটো স্বভাৱসুলভ হুলস্থুলত লাগি গ'ল। আমি বহি গ'লোঁ, আমি অলপ সোনকাল কৰিবই লাগিব, যিহেতু ঘৰত এখন কাম আছে সৰু হ'লেও। আমি সকলোৱে মানে ভাত ৰান্ধি, তাকো ৰান্ধনি মতা নাই কৈছোঁতো, সকলোৱে মিলি জুলি এখন তৰকাৰী বনোৱাটো ভাগ কৰি লৈছোঁ। বন্দনাৰে আৰম্ভ হৈছে আজি সভাখন। এইখন বিদ্যালয়ৰ 25 বছৰ আপোনাৰ শিলাশংসী কামনা কৰিছোঁ। গতিকে এই সকলোৰে দিশ সামৰি ৰূপালী জয়ন্তী আচলতে আবেদন কৰি আজি সভাখন কৰা যায়, সভাৰ উদ্দেশ্য ব্যাখ্যা তাই গমে পালোঁ, শুনিলোঁ। এতিয়া আছে আমন্ত্ৰিত অতিথিৰ সম্বৰ্ধনা। আমন্ত্ৰিত অতিথিৰ সম্বৰ্ধনা জনাব। সভাপতি মহোদয় আৰু উপস্থিত সদন, আজি আমি সভালৈ আমন্ত্ৰণ জনাইছিলোঁ আমাৰ নিকটৱৰ্তী সন্মানীয় মাইকন কুমাৰ বাইদেউ, তেখেত অজাপাৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ডিব্ৰুচট্টীয়া হাইস্কুল, তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এখন শিলং গামোচাৰ এখন কিছুমানে চাকৰি কৰিছে, চাকৰি পালে, বিয়া বাৰুও কৰালে কিছুমানে। কেনেকুৱা লাগে মানে সৌ সিদিনাৰ কথা চব। ছাত্ৰ-ছাত্ৰীয়ে হ'ল আজি শিক্ষক দিৱস, তোমালোকে জানা। আজি এইখন সভা এখন পবিত্ৰ সভা। ইয়াত যদি তোমালোকে কোলাহল কৰা, তোমালোকে এইটো আমাৰ ডাব্বু বক্তৃতা দিছে তাৰ স্কুলত দেই। I would like to thank my teachers for providing us knowledge and skills. I wish you all a very happy Teachers' Day. Thank you. ডাব্বুটো অকণমান দেখুৱাই দিলোঁ তাৰ মাজতে। এতিয়া মই দুআষাৰ কৈ দিওঁ। বাইদেউ দুআষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ। সেই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠানটো হৈছে। সম্বৰ্ধনা জনাই আছে আমাৰ কেশৱ কাকতি, এইখন স্কুলৰ আমাৰ মেনেজিং কমিটিৰ সভাপতি। তেওঁৱে সম্বৰ্ধনাবোৰ জনাই আছে। এইবিলাক নতুন নতুন আমাৰ শিক্ষয়িত্ৰীবিলাক দিন হ'ল বাৰু কৰা, তথাপি এখন স্কুলতে পাছ কৰি যোৱাও আছে বহুতো। কৃষ্ণ মনোজ কুমাৰ প্ৰধান শিক্ষকক পাছ দিম আৰু মই বিদায় ল'লোঁ। ঘৰত কাম শেষ কৰিছোঁ নহয়, আহি পাই গ'লোঁ। মাইনাও আহি পালে। এইটো টুকটুকে ধুতি পাঞ্জামী পিন্ধাই দিলে তাক বৰমাকে।
মাকে আকৌ কিবা এটা পিন্ধাই থৈছিলে মানে সৰু আৰু গৰম নালাগে বোলে নহয় আনিছে যিহেতু সেইটো পিন্ধিলে ভাল লাগিব আজি এটা অনুষ্ঠান যিহেতু ভাত মুখত দিয়া অন্নপ্ৰাশন এইটো মামাই ল'লে গোঁসাইঘৰৰ ভিতৰত বহি ল'লে কিন্তু আমাৰ এতিয়া সকলো সোমাবলৈতো জেগা নহয় ডাবুটোতো সোমাবই ডাবুটো যাবই গোটেইখিনি যতনাই থোৱা আছে তাক দিবলৈকে যি কিতাপ আছে মাটি ধান ধানৰ চিৰাও আছে ধান আছে তাৰপিছত টকা আছে সোণ আছে যি য'ত দিব লাগে কলম আছে গোটেইখিনি বস্তুৱেই আছে সি চাইহে আছে ভেবা লাগি পেলাই কি চুব সিটো এইবিলাক নাজানে আৰু চবেই কৈ আছে তুমি কিবা এটা চোৱা সি এতিয়া কি চুব লাষ্টত সি একেবাৰে আমি তাৰপাছত কি কৰিলোঁ তাত নাতে গতিকে গোটেই আইতাকবিলাক আছে বাহিৰতে থিয় হৈ আছে নাই বোলে আমি তাতে কৰোঁ সেই বুলি কৰি মাকৰ মানে বেডৰুমতে কৰিবলৈ আমি যোজা কৰি দিলোঁ আৰু গোঁসাই ঘৰত নাতে যিহেতু ডাবু গৈ আছে প্ৰিয়ংকাও গৈছে গীতাৰ ছোৱালীজনী তাৰমানে মনাৰ পিহেকৰ ছোৱালীজনীও তাতে সোমাই লৈছে আৰু কিমান মানুহ বাঢ়ি পেলাই আছে সকলো সোমাব নোৱাৰে গতিকে আমি বোলো জামিনী দীপ্তি গীতা মনা ডাবু প্ৰিয়ংকা সুমনে সিফালে আমাৰ পুখুৰী আছে আগতে চলাতে থাকোঁ অনুষ্ঠান আৰু তাৰ কাৰণে সেয়া ভাত এইবিলাক দিছেনে সিজন খাবহে মানে আজি নিয়মটো আৰু চব বস্তু নিজে চুব লাগিব এইটো এটা মানে পৰম্পৰা আৰু আমাৰ কোনটো বস্তু চুৱে যিটো বস্তু চুৱে সেইটোৱে মানে সেইটোত তাৰ ৰাপ হ'ব এইটো এটা মানে বিশ্বাস আৰু আমাৰ মানে ডাবুৱে কলমে চুইছিলে কলম এনেকৈ চবৰে কি চুইছিলে মনত আছে বাবাইটো চুইছিলে কিতাপ কলম এই হিচাপে শিৱহাটো চোকা হ'ল বাবু তাৰপিছত লাগিব পঢ়া শুনাত ভাল ক'বই লাগিব যাতে পঢ়া শুনাত কিতাপখনকে বোলে চুই দিলে ডাবু কি ফূৰ্তি কৈছে মোৰ ইমান ভাল লাগিছে সি যে কিতাপখন চুলে সিও জানিছে ডাবু বুজি পোৱা হৈছে এইটো বুজিয়ে নাপায় আৰু পিছত বা কি চুলে আৰু এটা এটাকৈ প্ৰথমটো কি চুলে সেইটোতে চবেই মানে একদম চাই আছে ধানৰ বাতিটো দিছে কিন্তু চোৱা নাই সেইবিলাক পইচাটো লওঁ গুলপীয়া পাঞ্জাবী বগা ধুতি এতিয়া ভাত কাঁহী আনি দিব নহয় তাক চাই আছে ভাতৰ আমাৰ আকৌ ডাবু ইমান ধুনীয়া লাগিছে কলম চুই কিতাপ চুইছে হাত দি দিছে দেউতা কামতেহে কিতাপ আৰ্ট বুক ডাবু ছবি আঁকিব ছেকেণ্ড পইচা ল'ব পইচা এইবিলাক মানে মানুহে ক'বচোন অন্ধবিশ্বাস বিশ্বাস আৰু
এই সময়ত যদি এনেকৈ দুখে পাব, সেই থাকে, বাতিটোত দুখ তেতিয়াতো পাব। সেইবিলাক খুৱাব নহ'ব। ফল মূল গাখীৰ যিমান আছে আৰু নালাগে। পাচলি এইবিলাক আচলতে ল'ৰা ছোৱালীক চব খুৱাব লাগে, যি প্ৰটিন, কাৰ্বহাইড্ৰেট, মিনাৰেল, এনেকৈ আৰু যিমান আছে খাদ্যবিলাক চব আচলতে শিশু অৱস্থাৰ পৰাই পোৱা পালে ভাল আৰু সকলো বিকাশৰ কাৰণে সহায় হয়। সেইকাৰণে এইবোৰ নিয়ম অংগনবাড়ী চেণ্টাৰবিলাকতো এইবোৰ নিয়ম কৰি সকলোৱে যাতে জানে এৱাৰনেছৰ কাৰণে এইবিলাক কৰা হয়। ছমাহলৈকেতো মাতৃদুগ্ধই খোৱা হয়, মাকৰ গাখীৰ ছমাহলৈকে শিশুটো মানে সকলোখিনি পুষ্টি পায়। সেইটো আজিকালি নিয়মমতে আগতে আমাৰ ৭৭ দিনৰ 4 মাহলৈকে মাকৰ গাখীৰ খুৱাইছিল। কিমান মানুহ 4 মাহো নহয় 3 মাহলৈকে, তাৰপিছততো আৰু 4 মাহৰ পৰা জলপান খুৱাই দিছিল। হৈ গ'ল। এতিয়া 6 মাহলৈকে মাকৰ গাখীৰ খাব লাগিব, তাৰপিছতহে মানে অন্য আহাৰ খাব পাৰিব, যেনে ভাত মানে সেই আৰু গুড়া কৰি তাতো দাঁত খোৱাই নাই ভাতৰ লগত কিমান পুষ্টি আছে, দালি চব্জি তৰকাৰীবিলাক পাচলিবিলাক, তাৰপিছতে ফল মূলবিলাক চবৰে অকণ অকণকৈ খুৱাই থাকিলে খোৱা অভ্যাসটো হ'ব। সেইকাৰণে সেয়ে আচলতে নিয়ম। মাছ মাংসও অকণ অকণ দিব পাৰি, মাছ মাংস খুৱাবই লাগে সেইটো নহয়, অলপ অলপ দিব পাৰি আৰু। এতিয়া এটা আচল আহি গ'ল ভাত খোৱা পৰ্বলৈ। এয়া মোমায়েকে তাৰমানে তাক খুৱাই দিছে আৰু অকণমান পায়স বনাই দিছিলে, খাব জানে এনেই আৰু মুখত লগাই দিছে অকণমান, তাৰপিছতে গোটেইখিনি অকণ অকণকৈ শুঙাই সেই পোৱালিটোক খোৱাটো কিনো ফূৰ্তি পাইছে মানে। এইবোৰ নিয়ম আগৰ পৰা চলি আছে, কিন্তু এনেই মানে বহুত একে মানুহৰ মাজত পোৱা যায় আচলতে লাগে। আমাক চবেই আগতে মাহঁতেও কয় সৰুকৈ কৰি নিয়মখিনি তাক খুৱাবহে লাগে, তাকে আৰু ইমান বাহুল্য কৰিব কিয় লাগে কৈ থাকে। আমি আৰু বেয়া পাইছিলোঁ মাহঁতে ক'লে আমাৰ ল'ৰা ছোৱালী এনেকুৱা এটা ভাৱ, কিন্তু এতিয়া বুঢ়া হ'লোঁ ন, এতিয়া বুজি পোৱা হ'লোঁ কথাবোৰ। মাহঁতে এনেই নকৈছিলে, কথাবিলাকৰ কিছুমান গুৰুত্ব থাকে। সেইকাৰণে বুঢ়াৰ কথাত বোপা টানত পৰি কিয় বেকা, তিনিবাৰ দি দে হৈ যাব এইবিলাক ফকৰা যোজনা। সেইকাৰণে বুঢ়াৰ কথা মানে ডাঙৰৰ কথা শুনিব লাগে আচলতে। সেইকাৰণেই ডাঙৰবিলাকে কথাবিলাক কয়। আমি কিন্তু বেয়াই পাওঁ, আমিও বেয়া পাইছিলোঁ, চাগে বেয়া পায়। আমি ইটো কৰ সিটো কৰ, ইটো নাপায় সিটো নাপায়। ডাবুৰ কিমান ফূৰ্তি তাৰ, খাওক নাখাওক তাৰ ফূৰ্তি লাগিছে, সিটো নিজে একোৱেই নাখায়। ভাত দালিকেইটাও লোকে খুৱাই দিব লাগে তাক। কি চাই আছে সি, তাৰমানে এই হেৰি কৰি আছোঁ যে ভিডিঅ' সেইটোহে চাই আছে। চকুটো তাত পৰি গ'ল এতিয়া। ফটো তুলিছোঁ যে পুৰা জানে হ'লনে? হৈ গ'ল। মুচি দিয়া এতিয়া গামোচা। দে বৰমাকে টোপনি ধৰি গৈছে চাগে। মাকৰ আকৌ দুবিধত খোৱা মন আছিলে, এই হামিয়ালে এইটো অকণমানি হৈ আছে, তাৰ ভাগৰ লাগিব গোটেইখিনি তাতে লৈ গৈ পেলাই দিনটো। সেইকাৰণে মই বোলো পিছত এদিন তাত লৈ যাবি, এতিয়া ইয়াতে এনেকৈ খুৱাই দিলে হ'ব দে। সেয়া এতিয়া সামৰিলে আৰু চবৰে ফটো ছেশ্যন বুলিয়ে ক'ব লাগিব আজিকালি, আৰু চবেই ফটো তুলি দেহি টোপনি ভাগিনে আশীৰ্বাদ দি আছে। কি যে কথা মানে, মামাকবিলাক সৰু ভাগিনবিলাক ডাঙৰ, কিন্তু আকৌ মামাকবিলাকে ডাঙৰ হৈ পেলাই আকৌ ভাগিন ডাঙৰ হৈ গ'লে মামাকবিলাকৰ লগত
সম্পৰ্ক ভাল নহয়েই দেখোন বহুতৰে দাদাকে কৈ দিব লাগে সিহঁতৰ যেন সম্পৰ্ক ভালেই থাকে মৰম চেনেহবোৰ যেন অটুট থাকে তাকে আশা কৰিছোঁ মোনাইটাকক বহুত ভাল পায় আৰু সকলোৰে আশীৰ্বাদত মোনাইটাকক ভালে ইমান কুশলে ভাল পায় থাকক আৰু আমাৰ টুক আৰু ডাবু তাকে আশা কৰিছোঁ। পইচা লৈছোঁ মুখত নি আছোঁ। সকলোৱে সিহঁতক দিয়া মৰম দেখিছোঁ। দিবা আশীৰ্বাদ দিবা তাই চবেই মানে অকণ খুৱাইছে আৰু খুৱাই মানে কিনো আৰু লগাই দিছে এই হাতখন দি দে অকণমান হাতেদি অলপ চেলেকাই পিছত আকৌ চবেই অকণ প্ৰস্তুতিহে ভাত খাব পাৰিব ইয়াৰ হ'ল এই পৰ্বটো হ'লে এতিয়া খাবই সি পইচা মুখখন বনাই যিখিনি বনাইছোঁ প্ৰসাদ বুলি চবকে দিয়া হ'ব এতিয়া এইয়া মোনাইটাকো খুৱাইছে ই হ'ব দিয়া একো নহয় দে অকণমানি আইতাক পোৱালি চবেই খোৱালে কি হ'ব তাই দে দিয়া এইটো আইতা দিয়া আমনি কিন্তু কৰা নাই সেই কান্দাও নাই ধুনীয়াকৈ বহি আছে একদম এইজনী আইতা এইজনী মামী আইতা নহয় খুৰী আইতা দিলে কালিৰ পাই দ্বিতীয়তে যা তই দেখে যা এই পাই খাওঁ নেকি মামা আইতা ঠিকেই মামা আইতা হ'ব মানুহৰ হেঁচাতে গ'ল মামাহঁতৰ ঘৰৰ আইতা হ'ব দে। বা বিকাশে নোখোৱালে হ'বনে কিমান যে ভাল পায় তাক সি এতিয়া ফটো তোলে বোলে বৰমাকৰ লগত বৰমাকক বৰ ভাল পায় সি মাইনা স্কুলৰ পৰা আহিল আজি তাইৰ শিক্ষক দিৱস আছিল থাকিব পৰা নাই সেইকাৰণে এতিয়া একেবাৰে ৰ'ব পৰা নাই আৰু আহি গৈছে স্কুলৰ পৰা আহি বাহিৰে একদম পৰ্বটো কৰোঁ বোলো ল'ৰালৈকে সিহঁতলৈকে ৰখি আছিলোঁ মাইনা আৰু ডাবুলে এতিয়া আৰু দিয়া তাইয়ে পিন্ধাই দিলে আৰু কাপোৰ কানি এইখিনি আমাৰ প্ৰসাদ এইবিলাক উপহাৰবিলাক এইখিনি এনেকৈ এতিয়া ভগাই দিয়া হ'ব সকলোকে গোঁসাই ঘৰৰ পৰা মই বোলো লৈ যাওঁ প্ৰসাদখিনি দেখুৱাই দিলোঁ অকণমান আপোনালোকক এয়া হৈছে ভাত মাংস এয়া পনীৰ তৰকাৰী মাছ মুৰ্গী মাংস তাৰপিছতে আছে তৰকাৰী এখন আকৌ আলু ভাজি এনেকৈ মই কিন্তু পনীৰ তৰকাৰী দালি আৰু আলু ভাজি এইকেইটাৰে খালোঁ আৰু মোৰ খানাটো দেই মইতো এইবিলাক নাখাওঁ মাছ মাংসবিলাক তাৰপিছত পায়স অলপ বনাইছিলোঁ অকণমান সেয়াও অকণ দিলোঁ চবকে আটাই ভাত খালে আৰু আলহীবিলাকক ভাত দিলোঁ তাৰপিছতে ঘৰৰ মানুহবিলাকে খালে তাৰপিছত মই বোলো ইমান ভাত পানী ৰৈ গৈছে এই আশ্ৰমলৈ লৈ যাওঁ অলপমান বোলো এনেকৈ কৈ অলপ বান্ধি থৈ দিলোঁ সিহঁতলৈ সেইকাৰণে বেলেগ বস্তুবিলাক গোন্ধাই চোন্ধাই যাব পাৰে সেইকাৰণে সেইখিনিকে বোলো বান্ধি দিয়ে তাহাঁতলৈ লৈ যাওঁ এই আমাৰ জয়া যামিনী মুন দীপ্তি আৰু মনা গোটেইবিলাক লগ লাগি আৰু বৰ্ণালী চবেই ভাত খাব ধৰিছে তৰকাৰী ভাল হৈছে সিহঁতে কিমান কষ্ট কৰি আছে অথনিৰ পৰা লাগি ভাগি এতিয়া মানে সিহঁতে ভাত খালে আৰু মাংস ভাল হৈছেনে মাছ ভাল হৈছেনে পনীৰ সিহঁতে খাওঁতে আকৌ আমি মিক্স তৰকাৰী নে আলু বোলো ভাজি অলপ বান্ধি কৰি কি দিয়া ভাবিছে? সেইফালে লক্ষী বাইদেউকো ফোন কৰিলোঁ বাইদেউ পাৰিবনে বাইদেউ এটা অনুষ্ঠান কৰি আছে কিন্তু বাইদেউ ক'লে হ'ব বাইদেউ কিন্তু কোনো দিন নাযাওঁ বুলি বা নহ'ব বুলি কেতিয়াও নকয় সেইকাৰণে ভাল লাগে বাইদেউ কৈছে মই অলপ চাউল সেইটো মই লৈ বনাইছোঁ অৱশ্যে হয় আশ্ৰমৰ চাউলৰ ইমান সিদিনাখন নাটনি হ'ল বেয়াই লাগে সেই বোলো লৈ ল'লোঁ তাৰপিছত মই ভাত পানী ল'লোঁ তাৰপিছত অলপ পাচলি কিনি আলু ভাজি দিলোঁ বাবাক। বাদাম আলু ভাজি পাপৰ সেইটো প্ৰিয় অলপ পাচলিও কিনি আনগৈ একেলগতে দি আহিম আৰু। তৰকাৰীখন আকৌ বাৰে বাৰে গৈ থকাও দিগদাৰ পনীৰ চব আজি বেলেগে বেলেগে দেই ন দীপ্তিয়ে কি বনাইছা অঁ বাবাৰ মাংস মাছ তাৰপিছতে জয়া কি বনাইছে মুনে কি বনাইছে মুৰ্গী বনাইছা অঁ মাছৰ জোলখন কোনে বনাইছে
ৰিতাই মই আকৌ আগতে জানা? ভোকো লাগিছিলে অলপ অলপ। অঁ খাহী মাংস আকৌ বাবাৰ লগত গ'লোগৈ আৰু বাবাৰ লগত ওলালোঁ হেৰি আশ্ৰমলৈ বুলি। খাই লৈ ভাগৰ যে লাগিছে ন, তথাপিও ভাগৰক মানে হেৰি কৰা নাই আৰু সেয়া পাচলি ল'লোঁ, অলপ কিবা কিবি বৈয়াম চৈয়াম বটল চটল ল'লোঁ, ভাতখিনি ল'লোঁ, দালি পায়স এনেকৈ লৈ আৰু ওলালোঁ। এই গৈ পালোঁ, সিহঁতে বাটতে ৰখি আছে। আজি অৱশ্যে বেলেগ আশ্ৰমটোৱেই এডোখৰ দিছোঁ আপোনালোকৰ লগত। বেয়াও লগা নাই, ভালেই, ভিতৰতে চববিলাক আছে। আগৰটোৰ নিচিনা মুকলি জেগা নাই বেছি, তথাপি আছে এইখিনিতে জেগা আৰু চাৰিওফালে পথাৰ, ধুনীয়াই লাগিছে মানে। মই বোলো এইখিনি বস্তুখিনি লৈ যোৱা, তোমালোকে ৰাতি খাবা আৰু। তাৰপিছত বাবাই আকৌ বিস্কুট, ডাঙৰ চাহ বিস্কুট এটাও লৈ আহিছে সিহঁতৰ চাহৰ লগত খাবলৈ। তাতে নাস্তা নাই কৰি আছিলেতো, মই সেইকাৰণে বোলো আনিবি কিবা এটা। বাবাই আকৌ লৈ আহিলে ডাঙৰ বিস্কুট এটা। যি নহওক আৰু দাদাই থ'বলৈ গ'ল বোলো দাদা থৈ দিয়কগৈ আৰু দাদাৰ কাৰণে প্ৰেছাৰৰ ঔষধ, তাৰপিছতে আকৌ গেষ্ট্ৰিকৰ ঔষধ এনেকৈ 2-এটা লৈ আহিছোঁ। আৰু লাগিয়ে থাকে অৱশ্যে সেইখিনি, আৰু যদি কোনোবাই দিম বুলি ভাবে সেইখিনি যোগান ধৰিব পাৰে আচলতে। আৰু মইতো ডাক্তৰসকলক মাতিয়ে আছোঁ, কিন্তু অহা নাই কেতিয়াও। এদিন যদি আহিলেহেঁতেন কিমান ভাল হ'লহেঁতেন, ভাল পালেহেঁতেন সকলোৱে মানে ইহঁতৰ আৱাসীখিনিয়ে অন্ততঃ ভাল পালেহেঁতেন। এয়া ইহঁতৰ পাকঘৰটো মই আজিহে আহিলোঁ অৱশ্যে। গোটেইখিনি বস্তু ভালকৈ থৈ মেলি থৈছে। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। অঁ দাদা, আজি ইমান বহি নাথাকোঁ, মোক গালি পাৰিছে কৈছে। অঁ আশ্ৰমখন আমি সলাই দিলোঁ, শালমাৰাৰ ফালে গ'লগৈ। এইটো নতুন আমাৰ আশ্ৰম। ইহঁতে মানে মাতি আছে, আহিব পৰা নাছিলোঁ। আজি অলপ কিবা কিবি লৈ আহিলোঁ, পাচলি লৈ আহিলোঁ ভালেখিনি, লগতে চাউল আনিলে, লক্ষীশ্বৰী বাইদেৱে চাউল আনিলে। আৰু মই আজি আমাৰ এটা পৰ্ব আছিলে, তাৰে ভাত, তৰকাৰী, দালি এনেকৈ সিহঁতলৈ বনোৱা লৈ আহিলোঁ। এইটো কিমান যে আনন্দ পাই আহিলে মানুহ, সেইকাৰণে মানুহবিলাক আহিলে ভাল। আৰু আমি ইয়াতে মানে দান বৰঙণিৰেহে চলাই আছোঁ কিবাকৈ। সকলোৱে যদি বুজি পায় তেতিয়া ভাল হয়। এতিয়া ক'ত আমি পঠাই দিম মানুহখিনি, সেইকাৰণে এনেকৈ ৰাখিছোঁ দান বৰঙণি তুলি এতিয়া লৈ আহিলোঁ। পাচলি দাদাহঁত আছে। আজি সিহঁতে মানে চাহৰ লগত একো খাবই পোৱা নাছিলে, সেইকাৰণে বৰ বেয়া লাগিলে। মই সন্ধিয়া গুচি আহিলোঁ। আমাৰ পৰ্বটো চলি আছিলে, কষ্ট হৈছে দিনটো। এবাৰ তাৰ মাজতে আকৌ শিক্ষক দিৱসৰ কাৰণে গ'লোঁ, তাৰ মাজতে ঘৰুৱা কাম, আলহীয়ে দুলহীয়ে। তথাপিও মানে অলপ কিবা লৈ নাহিলে মনটো দুখী লাগি থাকেনে। মানুহে যিয়ে ভাবক, যিয়ে কৈ থাকক, মানুহে ভাবে আমি বহুত টকা পইচা পাইছোঁ এইটোৰ কাৰণে, একোৱেই টকা পোৱা নাই, ভগৱানে জানে একমাত্ৰ। বহুতো মানুহে এইবিলাক অপপ্ৰচাৰ চলাই থাকে, কিন্তু তেওঁলোকে জানে আৰু আমি জানো। গতিকে আমি আহিলোঁ আজি। আৰু এইটো বাহিৰতে এটা গোঁসাই ঘৰ আছে, বৰ ধুনীয়া। এই আইতাজনী কিন্তু বৰ ভাল লাগে দেই। আইতাজনীয়ে মানে ইমান ধুনীয়াকৈ সিহঁতক মাকৰ দৰে ৰাখি আছে। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।